فبأي آلاء ربكما تكذبان الله أكبر سمع الله لمن حمده الله أكبر الله أكبر الله أكبر الحمد لله صراط الذين أنعمت عليهم غير المغضوب عليهم ঈদুল আজহার উপলক্ষে আজি যি আমাৰ ঈদগাহ নামাজ হৈছে এই ঈদগাহ নামাজত আমি নামাজতো দোৱা কৰিছোঁ যে পবিত্ৰ ঈদৰ আজহাৰ এই মেহফিলৰ যোগেদি গোটেই বিশ্বৰ কাৰণে আমাৰ শান্তি যেন প্ৰৱৰ্তি থাকে তাৰ কাৰণে আমি বিশেষভাৱে দোৱাৰ কাৰণে আল্লাহৰ ওচৰত দৰখাস্ত কৰিছোঁ। إلا الذين آمنوا وعملوا الصالحات यानी अगर खुदा चाहे तो कर दूंगा और अगर खुदा का नाम लेना भूल जाओ तो याद आने पर दे दो और कह दो कि उम्मीद है कि मेरा परवरदिगार मुझे इससे भी ज्यादा हिदायत की बातें बताए। और আমাৰ চাৰিআলি জামাতৰ ইমাম সাহেব মৌলানা মহিউদ্দিন সাহেব মুফতি उसी को आसमान और जमीन की पोशीदा बात मालूम है वो क्या لا إله إلا الله والله أكبر ولله الحمد ويومكم هذا يوم النحر وقال رسول الله صلى الله عليه وسلم ما عمل ابن آدم من عمل يوم النحر أحب إلى الله من إهراق الدم وإنه ليأتي يوم القيامة بقرونها وأشعابها وأزلافها وإن الدم ليقع من الله بمكان قبل أن يقع بالأرض فطيبوا بها نفسا الله أكبر لا إله إلا الله والله أكبر ولله الحمد या अल्लाह प्रत्येक दिलों तमाम नेक मकासद को मैं पूरा कर दिबा मौला प्रत्येक ने हाजत को तुम्हें पूरा कर दिबा मौला या अल्लाह जिमान बीमारी घर में हॉस्पिटल में कोई ऐसा मौला সকল बीमारी तुम्हारे कुदरत शिफा खाना को शिफा दान कर दिबा मौला या अल्लाह तमाम ताजिर সকল तिजारत खैर बरकत दान कर दिबा मौला या अल्लाह तमाम सकरियल को
চাকরি তুমি মৌলা হর ধরনের বালা মুসিবত তুমি হেফাজত করিবা মৌলা ইয়া আল্লাহ ইয়া রহমান রহিম আমার ল'ৰা ছোৱালীক দিন আৰু দুনিয়া দুইটা শিক্ষা দি মালামাল কৰিবা মৌলা ইয়া আল্লাহ ইয়া রহমান রহিম ইয়া আকরামুল আকরামিন ইয়া আল্লাহ বহুত মানুহে দুআৰ দৰখাস্ত কৰি থাকে মৌলা প্ৰত্যেকৰে দিলৰ तमाम নেক মকাসিদসমূহ পুৰা কৰি দিবা মৌলা ইয়া আল্লাহ যিমান মানুহে মৌলা কুরবানী নিয়ত কৰিছে মৌলা ঈদ মুবারক ভৱিষ্যতে ঈদ উল আজহা অনুষ্ঠিত কৰিছে আৰু সেই হিচাপে আমি ডেৰগাঁও আঞ্চলিক গাঁৱতো ঈদ উল জুহা উদযাপন কৰিলোঁ যথেষ্ট মানুহ হৈছে বতৰৰ বৰ হেমগেম হৈ আছিলে কিন্তু আজি দেখিছোঁ যে নামাজৰ সময়ত বতৰ বৰ বেছ ভাল বতৰ দিলে আৰু যথেষ্ট মানুহ হৈছে আমাৰ ঈদগাহখন সুকলমে পৰিচালিত হৈছে যথেষ্ট মানুহ হৈছে আপোনালোকে সহযোগ কৰাৰ কাৰণে তাৰ বিনিময়ৰ মানে কথা কি আমাৰ হিমন্ত ছাৰৰ কাৰণেও ধন্যবাদ এটা জনাইছোঁ যে পৰিৱেশটো শান্তি সন্তোষ ৰখাৰ কাৰণে ধন্যবাদ দিছোঁ হয় ঈদগাহৰ পৰা আজি 7:30 বজাত ধুনীয়াকৈ নামাজ হ'ল বিশ্ব শান্তিৰ কাৰণে দোৱা হ'ল আৰু আমি ডেৰগাঁওবাসী ৰাইজে সকলোৱে সমিল মিলেৰে আমি এই কুৰবানী ঈদ পাৰ কৰিম আৰু আমি সম্পূৰ্ণ চৰকাৰৰ নিৰ্দেশমতে সকলো জামাতবিলাকে কৰিবলৈ সাজু হৈছে আৰু সকলোৰে দোৱা আৰু আশীৰ্বাদ থাকিলে মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে কুৰবানীৰ যি সময়ত কাষৰ অইন মানুহো থাকে যিটো আপোনালোকে যিটো সদায় বজাই ৰাখে যিটো মানি আছে সেইটো এইবাৰ তেখেতসকলে কৈছে যে আনৰ ধৰ্ম যাতে আঘাত আনিব এইটো আপোনালোকে ইছলামৰ এটা নিয়মেই নহয় যেনে যে আনৰ ধৰ্ম ইছলাম মানে শান্তি আৰু সমিল মিলৰ ধৰ্ম হয় আৰু অসম মানে শংকৰ আজানৰ দেশ হয় আৰু ইয়াত আমাৰ শংকৰ আজানৰ দেশৰ কাৰণে আমি প্ৰত্যেকজন নাগৰিকৰ আমাৰ দায়িত্ব আছে আৰু আমি নিশ্চয় আমি সকলো আৰু মই যিডোখৰ জেগাত থাকোঁ মিলনপুৰ আপোনালোকে জানেই সেইডোখৰত মই এঘৰে মুছলমান মানুহ আৰু আমি সকলো মিলিজুলি থাকোঁ সকলোৰে দুখত ভাগ লওঁ সকলোৰে সুখত ভাগ লওঁ সকলোৰে আমি ঈদ বিহু একেলগে পালন কৰোঁ আমাৰ ডেৰগাঁও তথা গোলাঘাটত তেনেকুৱা কোনো অপ্ৰীতিকৰ সৃষ্টি আজিলৈকে নাই হোৱা কোনো ভেদাভেদৰ সৃষ্টিও নাই কোনো ব্যক্তিয়ে যাতে কৰিব নোৱাৰে তাক আমি সদায় সচেতন হৈ থাকোঁ মোবাইলটো ওলাই গ'ল নাই ঈদগাহ ময়দানৰ সাধাৰণ সম্পাদক হিচাপে সমূহ অসমবাসী সমূহ ভাৰতবাসী সম্পূৰ্ণ পৃথিৱীৰ সহস্ৰ হাজাৰধিক জনসাধাৰণলৈ পবিত্ৰ ঈদ উল আজহাৰ শুভেচ্ছা জনালোঁ এই ঈদ ভাতৃত্ববোধৰ প্ৰতীক এই ত্যাগৰ প্ৰতীক এই ঈদ কথা ৰখাৰ প্ৰতীক এই ঈদ হ'ল আমাৰ যিজন আমাৰ সৃষ্টিকৰ্তা তেখেতৰ আদৰ্শত নিজৰ সৰ্বোচ্চ উজাৰি দিয়াৰ ঈদ গতিকে সকলোকে মই মোৰ ফালৰ পৰা আমাৰ ঈদগাহ কমিটিৰ ফালৰ পৰা সকলোকে আকৌ এবাৰ ঈদৰ শুভেচ্ছা জনালোঁ।